হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ ভালে আছে। আল্লাহৰ ৰহমতত আমিও ভালে আছোঁ। আজি এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাস্তাৰ পৰা। আমি এতিয়া গুৱাহাটীত আছোঁ। আজি আমি ক'ৰবাত যাবলৈ ওলাইছোঁ। আমাৰ ঘৰৰ পৰা গুৱাহাটীত যাবলৈ প্ৰায় 7-8 ঘণ্টামান লাগে। ঘৰৰ পৰা ৰাতিপুৱা 5:30 ওলাইছোঁ। ডে চুপাৰত গৈ আছিলোঁ, কাৰণ আমাৰ যিটো য'ত যাম আমি, তাৰ কাৰণে ৰাতিত আমাৰ ফ্লাইট আছিল। গুৱাহাটী পাই আমাৰ সকলোৰে অৱস্থা বেয়া আছিল। ভাবিছিলোঁ ৰুম ল'ব নালাগিব, কিন্তু আমাৰ ফ্লাইট আছিল ৰাতি 9 বজাত আৰু এতিয়া বাজে 3টা। বহুত লেট, সেইকাৰণে ৰুম লোৱা হ'ল। ৰুমত গৈ ফ্ৰেছ হৈ অলপমান ৰেষ্ট কৰি 6:30 আমি এয়াৰপৰ্টলৈ গৈ আছোঁ। ফাৰ্ষ্ট টাইম প্লেনত উঠিম। বহুত এক্সাইটমেণ্ট আছিলোঁ আৰু মনত এটা ভয় ভাব আছিল, কাৰণ সেইদিনা ৱেডাৰ বৰ বেয়া আছিল, অলপ বৰষুণ হৈ আছিল। তো আমি গৈ আছোঁ গুৱাহাটীৰ পুৰণি এয়াৰপৰ্টত, টাৰ্মিনেল 1। আমি খোজকাঢ়ি গৈছিলোঁ, কাৰণ আমাৰ ৰুমৰ পৰা এয়াৰপৰ্টত যাবলৈ প্ৰায় 15-20 মিনিটমান সময় লাগে। এয়াৰপৰ্টত গৈ আমি প্ৰথমতে ছবি তুলিছিলোঁ মেমৰি হিচাপে ৰাখিবলৈ, কাৰণ হাজবেণ্ডে আমাৰ লগত নাযাব। হাজবেণ্ড অকল এয়াৰপৰ্টতে এৰি আহিব আমাক, আৰু এয়াৰপৰ্টৰ ভিতৰতো যাবলৈ নিদিব, কাৰণ আমাৰ ওচৰত টিকেট নাই। তো এয়াৰপৰ্টটো বহুত ধুনীয়া। তো গেট নম্বৰ 5ত এণ্ট্ৰি কৰিব লাগিব। তো আমি গৈ আমাৰ ID প্ৰুফ দেখাই, তাৰপিছত টিকেটটো মোবাইলতে আছিল, ফোনতে আছিল, সেইবিলাক কিবা কিবি কৰিব লাগে। কৰি আমি এয়াৰপৰ্টৰ ভিতৰত এণ্ট্ৰি কৰিম। তো হাজবেণ্ডৰ জাৰ্ণি ইমানেই আছিল, আৰু ৰুমৰ পৰা চেক আউট কৰা নাছিলোঁ, কাৰণ হাজবেণ্ডে আকৌ ৰুমত যাব। তো আমি এয়াৰপৰ্টৰ ভিতৰত সোমাই আমাৰ বেগবিলাক চেকিং কৰিব লাগিব, কাৰণ আৰু যিটো এয়াৰলাইন হয় আমাৰ, সেইটো কাউণ্টাৰত গৈ, আমাৰ এয়াৰলাইনৰ নাম আছিল ইণ্ডিগ'। তো ইণ্ডিগ'ৰ কাউণ্টাৰত গৈ আমালোকে বেগবিলাক চেকিং কৰিলোঁ, আৰু তাতে আৰু বৰ্ডিং পাছ পাম বুলি কিবা কিবি প্ৰচেছ আছিল। যিহেতু ফাৰ্ষ্ট টাইম সোমাইছোঁ, তো এইবিলাক অলপ খেলি মেলি লাগিছিল। তো অসুবিধা নাই, এয়াৰপৰ্টৰ ষ্টাফবিলাক বহুত হেল্পফুল হয়। কোনো এটা সুধিলে এওঁলোকে ধুনীয়া কৰি দেখাই দিয়ে, বুজাই দিয়ে। তো ফাইনেলি আমাৰ হাতত বৰ্ডিং পাছ আহি গ'ল। তো বৰ্ডিং পাছ পাই আমালোকে বহি আছোঁ, কাৰণ ফ্লাইট আৰু 1 ঘণ্টা আছে, আৰু আমি টেক অফ কৰিবলৈ। তো ইয়াত বহি থাকি আৰু কি কৰিম, তো ভাবিলোঁ যে এয়াৰপৰ্টৰ ভিতৰত অলপ ফুৰোঁ, চাওঁ কি আছে। তো বস্তুবিলাক ইমান ধুনীয়া, কিন্তু দামবিলাক বহুত। এনেকুৱা বস্তু যিটো মাৰ্কেটত 100 ৰুপিজ, তো এয়াৰপৰ্টৰ ভিতৰত সেইবিলাক হয় 300। এটা পানীৰ বটল 20 টকাৰ বটল এটা 120 টকা লৈছিল। তো ফাইনেলি আমাৰ এনাউন্স হৈ গ'ল। তো আমালোকে এনেকুৱা কৰি লাইন ধৰি আছিলোঁ বৰ্ডিং পাছ লৈ। তো আমি বিসমিল্লা কৰি প্লেনত সোমাই গ'লোঁ। তো কেবিন ক্ৰুবিলাকে ধুনীয়া কৰি নিয়মবিলাক বুজাই দি আছে, কেনেকুৱা কৰি জেকেট পিন্ধিব লাগিব ইমাৰ্জেঞ্চি সময়ত, তাৰপিছত আৰু ছিট বেল্ট বান্ধিব লাগিব। এনেকুৱা কৰি এয়াৰ হোষ্টেছবিলাকৰো বিহেভ বহুত ধুনীয়া। তো আমালোকে গুৱাহাটীৰ পৰা টেক অফ কৰিলোঁ। প্ৰথম সময়তো অলপ বেয়া লাগিছিল। তো ফাইনেলি আমি মুম্বাইত আহি পালোঁ। তো প্লেনৰ পৰা নামি বাছেৰে আমি গৈ আছোঁ। তো ফাইনেলি আমি মুম্বাইত আহি পালোঁ। এইটো আছিল টাৰ্মিনেল 1, ছত্ৰপতি শিৱাজী এয়াৰপৰ্ট। তো এয়াৰপৰ্টটো ইমান ধুনীয়া। তো এতিয়া আমাৰ লাগেজবিলাক কালেক্ট কৰিব লাগিব। যেতিয়া প্লেন লেণ্ড কৰে, তেতিয়াই এনাউন্স কৰি দিয়ে যে বেল্ট নাম্বাৰ কিমানত আপোনাৰ লাগেজবিলাক পাই যাব। তো আমাৰ বেল্ট নাম্বাৰ আছিল 5। আমি বেল্ট নাম্বাৰ 5ত যাম আৰু এতিয়া। তো তাত গৈ অলপ থাকিব লাগিব, ৰ'ব লাগিব। লাহে ধীৰে আহে আৰু লাহে আহে। তো মই ভাবিছিলোঁ মোৰ লাগেজ বোধহয় হেৰাইছে, কাৰণ ইমান সময় লাগে আহোঁতে। তো আমাৰ লাগেজ আহিব বেল্ট নাম্বাৰ 5ত। তো আমি লাগেজবিলাক ইয়াৰ পৰা কালেক্ট কৰি, তাৰপিছত এক্সিট দি বাহিৰত যাম। তো
লাগেজবিলাক লৈ মানে 3টা লাগেজ আছিল, যিহেতু 3জন আছিলোঁ আৰু সৰু ভাই আছিল লগত। তো লাগেজবিলাক লৈ আমি বাহিৰত আহিছিলোঁ। তো ভাইয়ে ৰুমৰ পৰা কেব বুক কৰি দিছিলে। তো গাড়ীত উঠি চালোঁ মুম্বাই। তো আমালোকে গৈ আছোঁ। তো মানে ৰাতি 2 বজাত ৰুম পাইছিলোঁ। তো ফাইনেলি আমি ভাইৰ ৰুমত আহি পালোঁ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।